নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ধুবুৰীৰ ৰাজপথত এটা পাকিস্তানৰ পতাকা। পহলগামৰ কাণ্ডক লৈ সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। ৰাজপথত শাৰী শাৰীকৈ পাৰি দিয়া হৈছে পাকিস্তানী পতাকা আৰু তাৰ ওপৰেদি এতিয়া চলাই নিছে যান বাহন। দিব লৈছোঁ সবিশেষ। পহলগামৰ কাণ্ডৰ বিৰুদ্ধে এতিয়া ধুবুৰীৰ ৰাজপথত প্ৰতিবাদ। ৰাজপথত শাৰী শাৰীকৈ পাৰি দিয়া হৈছে পাকিস্তানীৰ পতাকা। তাৰ পিছতেই ভৰিৰে গছকি মোহাৰি পেলোৱা হৈছে পতাকাসমূহ। পাকিস্তানী পতাকাৰ ওপৰেৰে চলাই নিছে যান বাহন। কোনো অজ্ঞাত ব্যক্তিৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰে। এটা পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়। পহলগামৰ কাণ্ডৰ বিৰুদ্ধে ধুবুৰীৰ ৰাজপথত এটা বিশাল প্ৰতিবাদ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সকলো ফালৰ পৰা চলিছে প্ৰস্তুতি। শত্ৰুক শেষ কৰিবলৈ শক্তিশালী মিছাইল পৰীক্ষণ এতিয়া ভাৰতৰ মিছাইল পৰীক্ষণৰ পিছতেই কঁপিছে এতিয়া পাকিস্তান। পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সকলো পিনৰে পৰা চলিছে প্ৰস্তুতি। সাজু হৈছে স্থল, জল আৰু বায়ুসেনা আৰু নৌসেনাৰ বৃহৎ প্ৰস্তুতি। ৰাফেল লগতে সুখয় 30ৰে ভাৰতীয় বায়ুসেনাই আৰম্ভ কৰিছে অনুশীলন। আকাশত গৰ্জন কৰি শত্ৰুক সকিয়নি ভাৰতীয় বায়ুসেনাৰ দুটাকৈ স্কোৱাড্ৰনে আৰম্ভ কৰিছে ব্যাপক টহল। ৰাফেল যুদ্ধৰ বিমানে নেতৃত্ব দিছে বায়ুসেনাৰ এই অভিযানত। নিমিষতেই শত্ৰুৰ মাটি ধূলিৰ লগত মিহলাই দিব পাৰে ৰাফেলে। এটা ভূখণ্ডত বৃহৎ আঘাত হনাৰ ক্ষমতা আছে সুখয় 30ৰ। বায়ুসেনাৰ অনুশীলন আক্ৰমণে দিছে যুদ্ধৰ ইংগিত। এটা অনুশীলনেৰে বায়ুসেনা সাজু হৈছে এক সম্ভাৱ্য পৰিস্থিতিৰ বাবে। বায়ুসেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা তদাৰক কৰা হৈছে অনুশীলনৰ। এটা শক্তি দেখুৱালে ভাৰতীয় নৌসেনাই। শত্ৰুক শেষ কৰিবলৈ শক্তিশালী মিছাইল পৰীক্ষণ কৰে এতিয়া ভাৰতে। আৰব সাগৰত INSৰ চুৰাটৰ সফল পৰীক্ষণ। ভাৰতৰ মিছাইল পৰীক্ষণৰ পিছতেই এতিয়া কঁপিছে পাকিস্তান। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পাকিস্তানত বন্দী ভাৰতৰ BSF জোৱান। ভুলক্ৰমে সীমা অতিক্ৰম কৰি ভাৰতৰ BSF জোৱান এতিয়া পাকিস্তানত বন্দী হয়। এটা ভাৰত পাকিস্তানৰ সংঘাতৰ মাজতেই এই ঘটনা সংঘটিত হয়। জনাইছোঁ সবিশেষ। পাকিস্তানত বন্দী এতিয়া BSF জোৱান। ভুলক্ৰমে সীমা অতিক্ৰম কৰি পাকিস্তানত বন্দী হয় ভাৰতৰ BSF জোৱানজন। ভাৰত পাকিস্তানৰ সংঘাতৰ মাজতেই বুধবাৰে এই ঘটনাটো সংঘটিত হয়। এটা বুধবাৰে সীমা অতিক্ৰম কৰিছিল সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানজনে। পঞ্জাৱৰ ফিৰোজপুৰ ছেক্টৰত সংঘটিত হৈছে এই ঘটনাটো। 182 BSF বেটেলিয়ান জোৱানজনৰ নাম এতিয়া PK সিং বুলি জানিব পৰা গৈছে। পাকিস্তানৰ সীমাত প্ৰৱেশ কৰা জোৱানজনক আটক কৰে পাকিস্তানৰ ৰেঞ্জাৰ্ছে। BSFে জোৱানজনক ঘূৰাই বিচাৰিছে যদিও সন্মত হোৱা নাই পাক ৰেঞ্জাৰ্ছ। দুই পক্ষৰ মাজত এই লৈ চলি আছে এতিয়া আলোচনা। পাকিস্তানত বন্দী এটা ভাৰতৰ BSF জোৱান। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাফেল সুখয়ৰ ভাৰতীয় বায়ুসেনাই আৰম্ভ কৰিছে আক্ৰমণৰ অনুশীলন। এটা ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী, বিদেশ মন্ত্ৰীৰ সাক্ষাতৰ পিছতেই আকাশত উৰিল যুদ্ধৰ বিমান। এটা আকাশত গৰ্জন কৰি শত্ৰুক সকিয়নি ভাৰতীয় বায়ুসেনাৰ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী, বিদেশ মন্ত্ৰীৰ সাক্ষাতৰ পিছতেই আকাশত উৰিল যুদ্ধৰ বিমান। ৰাফেল সুখয় 30ৰে ভাৰতীয় বায়ুসেনাই আৰম্ভ কৰিছে আক্ৰমণ। আকাশত গৰ্জন কৰি শত্ৰুক সকিয়নি এটা ভাৰতীয় বায়ুসেনাৰ দুটাকৈ স্কোৱাড্ৰনে আৰম্ভ কৰিছে ব্যাপক টহল। ৰাফেল যুদ্ধৰ বিমানে নেতৃত্ব দিছে বায়ুসেনাৰ এই অভিযানত। এটা নিমিষতেই শত্ৰুৰ ঘাটি ধূলিৰ লগত মিহলাই দিব পাৰে ৰাফেলে। ভূগৃহত বৃহৎ আঘাত হনাৰ ক্ষমতা আছে সুখয় 30ৰ। এটা বায়ুসেনাৰ অনুশীলন আক্ৰমণে দিছে যুদ্ধৰ ইংগিত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পাকিস্তানক উত্তৰ দিবলৈ আলোচনাত বহিল এতিয়া শাসক বিৰোধী। বৃহৎ সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে এতিয়া ভাৰত। কঠোৰ সিদ্ধান্ত ল'বলৈ চৰকাৰক সমৰ্থন বিৰোধীৰ। পাকিস্তানৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে এতিয়া ভাৰত। পহলগামৰ ঘটনাক লৈ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে গৃহমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীয়ে। এটা ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি দীৰ্ঘ সময় আলোচনা দুই মন্ত্ৰীৰ।
ভাৰতে ল'বলগীয়া পদক্ষেপক লৈ আলোচনাৰ সম্পন্ন হয়। ৰাষ্ট্ৰপতিৰে বৈঠকৰ পিছতে সৰ্বদলীয় বৈঠকলৈ আহিল দুই মন্ত্ৰীৰ। এটা সৰ্বদলীয় বৈঠকত লোৱা হ'ব নেকি পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত। ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কেইবাটাও কঠোৰ সিদ্ধান্ত। বাতিল কৰা হৈছে হিন্দু জল চুক্তি, বাতিল কৰা হৈছে পাকিস্তানৰ নাগৰিকৰ ভিছা। এটা সীমান্ত সম্পূৰ্ণৰূপে চিল কৰি কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গৈছে ভাৰতে। ভাৰতে লোৱা সিদ্ধান্তত ইতিমধ্যে আতংকময়ত ভুগিছে পাকিস্তান। সন্ত্ৰাসবাদীক পোহপাল দি অহা পাকিস্তানৰ তুগলকি কাণ্ড। এটা ভাৰতক ভীতি প্ৰদৰ্শন কৰাৰ অপচেষ্টা আৰম্ভ কৰিছে পাকিস্তানে। বৈঠক পাতি শ্বেহবাজ শ্বৰীফে ভাৰতৰ বিৰুদ্ধে ল'লে সিদ্ধান্ত। পাকিস্তানৰ আকাশেৰে ভাৰতীয় বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰে। এতিয়া সকলো ধৰণৰ বাণিজ্যতো নিষেধাজ্ঞা আৰোপ কৰিছে পাকিস্তানৰ। এতিয়া পাকিস্তানৰ এই সিদ্ধান্তৰ পিছতেই আৰু কঠোৰ হোৱা দেখে ভাৰত চৰকাৰ। এটা সৰ্বসন্মতিক্ৰমে আজিৰ এই বৈঠকত পাকিস্তানৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্তৰ সম্ভাৱনা। এটা পাকিস্তানৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে ভাৰত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পহলগাম ঘটনা আৰু আমিনুল ইছলামৰ গ্ৰেপ্তাৰক লৈ মুখ খুলিছে আজমলে। দেশৰ বিপদৰ সময়ত আমি চৰকাৰৰ পক্ষত থাকিব লাগে বুলি মন্তব্য কৰে আজমলে। ইছলাম মুছলমানক বদনাম কৰি আহিছে সন্ত্ৰাসবাদীয়ে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পহলগামৰ ঘটনা আৰু আমিনুল ইছলামৰ গ্ৰেপ্তাৰক লৈ মুখ খুলিলে আজমলে। দেশৰ বিপদৰ সময়ত আমি চৰকাৰৰ পক্ষত থাকিব লাগে বুলিও মন্তব্য কৰে আজমলে। ইছলাম মুছলমানক এতিয়া বদনাম কৰি আছে সন্ত্ৰাসবাদীয়ে। আমিনুল ইছলামৰ মন্তব্যক লৈ সৰব হৈ পৰিছে এতিয়া আজমল। আমিনুল ইছলামে এনে মন্তব্য দিয়াটো দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে আজমলে। এতিয়া আমিনুল ইছলামৰ মন্তব্য সম্পূৰ্ণ ব্যক্তিগত, AIDFৰ দলৰ মন্তব্য নহয় বুলি কয় আজমলে। এতিয়া পহলগামৰ ঘটনা আৰু আমিনুল ইছলামৰ গ্ৰেপ্তাৰক লৈ মুখ খুলিছে আজমলে। দেশৰ বিপদৰ সময়ত আমি চৰকাৰৰ পক্ষত থাকিব লাগে বুলিও মন্তব্য কৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। সাৱধান হওক, পহলগামক লৈ কিবা লিখাৰ আগত সাৱধান। পাকিস্তানক সমৰ্থন কৰাসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা প্ৰচেষ্টা অসমৰ মাটিৰ পৰা হ'ব নিদিওঁ বুলি কৈছে। এটা ছ'চিয়েল মিডিয়াত তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানক সমৰ্থন কৰাসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ। অসম আৰক্ষীক নিৰ্দেশ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। একাংশ ব্যক্তিয়ে পাকিস্তানক সমৰ্থন কৰাৰ প্ৰৱণতা ৰাখে। আমিনুল ইছলামৰ মন্তব্যও ক্ষোভিত কৰিছে অসমৰ ৰাইজক। এতিয়া পাকিস্তানক সমৰ্থন কৰাৰ প্ৰচেষ্টাত আমি আঘাত পাইছোঁ। দেশদ্ৰোহী গোচৰত গ্ৰেপ্তাৰ কৰিছে এতিয়া আমিনুল ইছলামক। সংবাদ মেলত ভাৰত বিৰোধী শক্তিক সতৰ্ক কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা প্ৰচেষ্টা অসমৰ মাটিৰ পৰা হ'ব নিদিওঁ বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া পৰোক্ষভাৱেও কোনেও পাকিস্তানক সমৰ্থন কৰিব নোৱাৰিব। ছ'চিয়েল মিডিয়াত তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। এতিয়া পাকিস্তানৰ সমৰ্থন কৰাসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। শত্ৰুক প্ৰতিশোধ ল'বলৈ গৈ শ্বহীদ হ'ল জানটু আলী শ্বেইখ। জম্মু কাশ্মীৰত শত্ৰুৰে হোৱা সংঘৰ্ষত শ্বহীদ এতিয়া বীৰ জোৱান জানটু আলী। জম্মু কাশ্মীৰত সেনা নিৰাপত্তাৰক্ষীৰ চলিছিল ব্যাপক অভিযান। এই মুহূৰ্তত আহি পৰিছে এটা দুখ লগা খবৰ। ভাৰতৰ শত্ৰুক প্ৰতিশোধ ল'বলৈ গৈ শ্বহীদ হৈছে জানটু আলী শ্বেইখ। সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত বীৰ জোৱান জানটু আলী শ্বেইখ। সন্ত্ৰাসবাদীৰ গুলীত এতিয়া নিজৰ জীৱন বলিদান দিলে জানটু আলীয়ে। জম্মু কাশ্মীৰত সেনা নিৰাপত্তাৰক্ষীৰ চলিছিল ব্যাপক অভিযান। এটা উধামপুৰত সন্ত্ৰাসবাদীৰ সৈতে সেনা নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষৰ মাজতেই প্ৰাণ আহুতি দিলে CRPF জোৱান জানটু আলীয়ে। ভাৰতৰ শত্ৰুক প্ৰতিশোধ ল'বলৈ গৈ শ্বহীদ হ'ল এতিয়া জানটু আলী শ্বেইখ।